তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব। তাৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা হ'ব।